এটাই আমাৰ প্ৰথম মাধ্যম আছে যিটো আমি পাৰ্ট টাইম কৰিও অৰ্থ ইনকাম কৰিব পাৰোঁ। সেই বস্তুটো হৈছে এগ্ৰি ছেক্টৰ। 99% ব্যৱসায় ৱৰ্ল্ডত এগ্ৰিকালচাৰৰ পৰা হয়। বাকী আপোনাৰ মানে বাকী 2% 1% এইবিলাক আপোনাৰ কয়লা ব্যৱসায়, পেট্ৰলিয়াম, কিবা হাৰ্ডৱেৰ, কাপোৰ কানি এইবিলাক। কিন্তু বাকী আপুনি হোটেল, ৰেষ্টুৰেণ্ট, শাক পাচলি, মাৰ্কেটলৈ গুচি যাবচোন এখন টাউনলৈ, আপুনি এগ্ৰি প্ৰডাক্টৰ ব্যৱসায় বেছি দেখিব। গতিকে এগ্ৰি ছেক্টৰটো ইমান সম্ভাৱনা আছে যে আমি এগ্ৰি ছেক্টৰটো, আৰু আপুনি চাব মানুহৰ শেষ ভৰসা কৃষি। যেতিয়া চাকৰিও নাপায়, একো বেপাৰ কৰিব নোৱাৰে, আমি বাছি ল'ব লাগে যে মোৰ এৰিয়াটোত কোনটো খেতি কৰিলে, মানে ক্ষেত্ৰভিত্তিক হয় আপুনি কি কৰিলে কোনটো সহজতে কৰিব পাৰিব। যিবিলাক বস্তু আপুনি কোনটাতে চাব যে আপুনি যিটো বস্তু সহজতে কৰিব পাৰিব, সেইটো বস্তু যেতিয়া আপুনি ইনিচিয়েটিভ ল'ব আপুনি ছাকচেছ হ'ব। আপুনি যদি চিধাই আপোনাৰ অৰ্থ সামাজিক দিশটো বা আৰ্থিক অৱস্থাটো ভাল নহয়, আপুনি যদি বহুত ডাঙৰ এটা কিছু অম্লপানী বুলি কয়, এই মানুহে অসমৰ বাতাবৰণৰ কাৰণে আটাইতকৈ মানে উন্নত, মানে ইয়াৰ সোৱাদটো ভাল। আমটো এইবিলাক চব ডাল ধৰি ধৰি এনেকৈ তললৈ ওলমি ওলমি লাগে, মানে আম লগা সময়ত তেনেকৈ মাটিত আহি যায় মানে আমবিলাক। এই আমটো আমাৰ মানুহে কয় যে আমাৰ ইয়াতে আম খেতি নকৰে, কাৰোবাৰ ডাঙৰ ডাঙৰ আম আছে নহয়, সেইটোও কমাৰ্চিয়েল কৰিব পাৰে। বাহিৰৰ পৰা অহা আমবোৰ মানুহে খুব মিঠা বুলি ভাবে, কেঁচাতে এইবিলাকো টেঙা। মই নিজে গুজৰাট গৈছোঁ, চাইছোঁ, নাচিক গৈছোঁ, আম খেতি মই চাইছোঁ যে তাৰ আমবোৰ কেঁচাতে মানে মিঠা, কেঁচা মিঠা আম এটাও আছে, সেইটো অসমতো আছে, তাতো আছে। কিন্তু তাৰ পৰা গোটেই অহা আমবোৰ যে মিঠা, কেঁচাতে মিঠা এনেকুৱা নহয়, মানে কেঁচাতে টেঙা হয়, পকিলে মিঠা। এইটো জাত আপুনি ক'ৰ পৰা আনিছিলে? এইবিলাক জাত আমি ধৰ প্ৰথম মানে নাৰ্চাৰীবিলাকৰ পৰাই আনিছোঁ। নাৰ্চাৰীবিলাকৰ পৰা আনিছোঁ, যিটো জাতিং বুলি কয়। ইয়াৰ পুলিটো দুবছৰ হোৱা, এই জাতটো আমটো সেন্দুৰীয়া হয়, দেখিবলৈ খুব ধুনীয়া হয়। ইয়াত মানে এই আমটো কিন্তু গুটি লগাবলৈ যথেষ্ট টান আছে, মানে ফুল যিমান ফুলে গুটি সিমান নুফুলে। ইয়াত মানে ফুল বাচিবলগীয়া হয় আৰু যথেষ্ট পৰিমাণে মানে মেডিচিন দিবলগীয়া হয়। এইটো সুবৰ্ণৰেখা বুলি কয় এই আমটো। সুবৰ্ণৰেখা আপুনি যদি ক'ৰবাত আমৰ পুলি কিনিব যায় কেতিয়াবা, তেতিয়াও আৰু এবাৰ খেলোঁতে যদি চামটো ফুটা নাই, তেতিয়াহ'লে গোটেই আমকেইটা আপুনি পাৰিব। এই আমটো পাৰিব লাগিব, পৰাৰ আগতে আপুনি এনেকৈ পানীৰ ড্ৰাম এটা বনাব লাগিব, মানে ত্ৰিপাল দি পেলাই, তাতে ছ'ডিয়াম ছালফেট দি খুব ঘূলি ল'ব লাগে। ঘূলি পেলাই আমখিনি চিঙি চব তাতে পেলাই দিব আৰু বস্তা তাত নি পেলাই 20 মিনিটমান পানীত থকাৰ পিছত আপুনি সেই আমটো নি পেলাই লাহেকৈ চেল্ফত ৰাখি যাব, মানে ঢাৰিত বা এনেকুৱা বাঁহৰ চাঙত, যাতে পানীটো পৰি যায়, ছাঁহতে শুকাব। ছাঁহত শুকোৱাৰ পিছত আপুনি পেকেট কৰি দিয়ক, কাৰ্টুনত ভৰাই দিয়ক, 10 কেজি 20 কেজি। আপোনাৰ 3 দিনত আমটো পকি যাব, মানে লেৰেলি যাব, আৰু লেৰেলাৰ লগে লগে সি কেঁচাতে টেঙা আছিলে ইষ্টতে মিঠা হৈ যাব। আৰু আম গছটো মিঠা কৰিবৰ কাৰণে আমি আমৰ যেতিয়া ফুল ফুলে, তেতিয়া ফুলাৰ সময়ত আমি চূণ প্ৰয়োগ কৰোঁ। চূণ প্ৰয়োগ কৰিলে ইয়াৰ মানে যিটো আমৰ মাটিৰ টেঙা গুণটো, আৰ্দ্ৰতা, যিটো আইৰণ হেৰিটো এইটো নাইকিয়া হৈ যায়, এতিয়া যিকোনো ফলে মানে তুলনামূলকভাৱে নহয়। এতিয়া খৰালি ছিজনটো মানে কেইবাটাও ভেৰাইটি আছে। এতিয়া আমি ধৰ কাজি নেমু, জৰা নেমু এনেকৈ জানো নহয় জানো? কাজি নেমু 3টামান জাত আছে। এটাৰ ভিতৰত গুটি থাকে, এটাৰ ভিতৰত গুটি নাথাকে, আৰু এটা লেজেই নেমু বুলি কয়, কি দীঘলীয়াকৈ অলপমান মানে সৰু হয়, সেইটো লেজেৰী কাজি বুলি কয়। গতিকে সেই গোটেই কাজি নেমুৰ ভিতৰত এই কাজিটো তাৰমানে 12মহীয়া হোৱাৰ কাৰণে ইয়াৰ মাৰ্কেট ভেলুটো বেছি। নেমুৰ বাৰিষা দামটো অলপ কমি যায়, কিন্তু এতিয়া 4 টকা এটা নেমু, এতিয়া দামটো বেছি বৃদ্ধি হয়। এতিয়া ফুলো ফুলি আছে, গুটিও আছে। আমাৰ এতিয়া দৈনিক বেপাৰী থকাৰ কাৰণে গছত মানে আমাৰ গুটি থাকিবলৈ নাপায়, এতিয়া সেইটো লৈয়ে যাব আৰু 2 দিন পিছত সেইটো লৈ যাব এনেকুৱা। আৰু এইবিলাক তামোলৰ নিচিনা থুকথুককৈ লাগে, এইবোৰ ওলাই থাকিব, লাগিয়ে থাকিব। এইটো চিটলেছ কাজি 12মহীয়া, ইয়াৰে মানে 6মহীয়া এটাও আছে, 6মহীয়াটো ল'ব নালাগে। আৰু ইয়াৰ পৰা আমি যিটো ল'ম, সদায় মাদাৰ ব্ৰাঞ্চটো ল'ব লাগে। ৱাটাৰ ব্ৰাঞ্চটো যদি লওঁ, তেতিয়াহ'লে 2 বছৰ লাগিব নেমু লাগিবলৈ, আৰু ভেৰাইটিটো চেঞ্জ হৈ যাব।
ইয়াৰ লগেলে মানে আপোনাৰ 6 মাহতে প্ৰডাকশ্যন পাব এই মাদাৰ ব্ৰাঞ্চটোৰ পৰা আৰু ভেৰাইটিটো একে থাকিব মানে সেইটোৰ কাৰণে মানে এতিয়া আমি ধৰ ডাল বনাম এইটো ৱাটাৰ ব্ৰাঞ্চ আমি এতিয়া ধৰ আমাৰ আপুনি পৰাপক্ষত মানে সেই ফাপৰীয়া নোহোৱা মধুৰি জাতকেইটা কৰিব এইটো মধুৰি জীৱনত ফাপৰীয়া নহয় আৰু এইটো জাতি মধুৰিৰ ভিতৰত এইটো মানে অমিতাৰ নিচিনা জোঙাল হয় ইও মানে প্ৰায় 200 গ্ৰামলৈকে হয় এইটো জীৱনত বেমাৰ নহয় তাৰ পৰা সেইটো বগী মধুৰি কয় ই নাচপতিৰ নিচিনা নামটো দীঘল হয় মানে ঠাৰিডাল দীঘল হ'ব অলপ সৰু হয় কিন্তু খাবলৈ বহুত মিঠা এটা ডাঙৰ বগৰী নহয় এইজোপা বন সুন্দৰী ইয়াৰ মানে আকৃতিটো বেলেগ আৰু সেইটো দীঘল এইটো কাশ্মীৰ আপেল বগৰী বুলি কয় কিছুমানে এইটো ভাৰত সুন্দৰী বুলি কয় একোৱে হোৱা নাই কোমলীয়া হৈ আছে ডাঙৰ হ'ব বহুত ডাঙৰ হ'ব এইবিলাক এইটো পাতটো দেখা নাই এইটো অৰ্ণামেণ্টেল লেমন বুলি কয় ওলাই জানো এইটো এইটো আমাৰ এই হেৰি জৰা টেঙা নহয় জৰা নেমুটো তেনেকুৱা কিন্তু গুটি নাথাকে বাকলিটো দাঁত ভাতৰ লগত খাম বাৰু গুটিৰ পৰা হয় নে নহয় জেগাটো এইটো গুটিৰ পৰা হ'লে বেলেগ জাত হৈ যায় হয় নি এতিয়া পকিব ই ৰঙা হৈ যাব একদম এইটো পুৰা আপেলৰ নিচিনা ৰঙা হৈ যাব এইটো মানে আৰু আপেল বগৰীৰ ভিতৰত একদম সৰু বগৰীটো আৰু অঁ এই বগৰীটো তাৰমানে বেমাৰটো আঙুৰৰ নিচিনা বহুত মিঠা হয় ইও ৰঙা হৈ যাব গছটো এইটো বুলিহে দেখি পোৱা নাই আজি দেখিছোঁ বাৰু এতিয়া গুটিটো নাই মানে বহাগ মাহতে গুটিটো এনেকৈ গোল ইমানটো হয় তাৰপিছত এইজোপা হ'ল গুল নেমু যিটো চাইডত আছে আপোনাৰ চৰপতি নেমুটো মানে হাই প্ৰেছাৰৰ কাৰণে ভাল ভিতৰত কমলা নিচিনা চৰপতি নেমু প্ৰডাকশ্যন কৰিবলৈ এইবোৰ একো নালাগে সুধি লৈছো মানে কথাটো জানিব লাগিব হয় নাই 5 দিন খাব বব গ্ৰুপ হিচাপে লওঁ আমি 6,000কে লওঁ আপোনাৰ 6,000তে আপোনাৰ 5 দিন খোৱা বোৱা ইয়াতে থাকিব থাকে তাতে সেইটো দুমহলীয়া চিষ্টেম আছে ভিতৰত থাকে মানুহবোৰ একজনে ল'বলৈ আহিলে বহুত দৰ আছে এইটো প্ৰজেক্টতে আপুনি নাই বুলি ক'লেও মানে 20 কেজি ইয়াত উৎপাদন কৰিব পাৰে মানে বছৰৰ খোৱা মাছটো আপুনি ইয়াতে প্ৰডাকশ্যন কৰিব পাৰে কিমান বুলি ঘৰ ইয়াত কি মাছ আছে এইটো বুঢ়া হোটেল হৈছে ৰদালি কৃষক বন্ধুসকল ৰদালি কৃষি পামলৈ আজি মাজুলী আৰু ধেমাজিৰ পৰা ফাৰ্মাৰ্ছবিলাক আহিছিলে এটা NGO থৈ দি আহিছিলে NGOটোৰ নামটো কি গ্ৰামীণ বিকাশ ট্ৰাষ্ট তেওঁলোকে আহিলে আমাৰ ইয়াতে বিভিন্ন ফল মূলৰ বাগিচাবিলাক চালে মাছৰ ক্ষুদ্ৰ যিটো মাছ নোহোৱা অল্টাৰনেটিভ বায়'ফ্লক এইবিলাকো চালে খানা চানাও ইয়াতে খালে তেওঁলোক এতিয়া যাবলৈ ওলাইছে আমি তেওঁলোকৰ পৰা তেওঁলোকৰ মনোভাৱ জানিবলৈ গৈ আছোঁ প্ৰথমতে আমি বাইদেউলৈ ওচৰলৈ গৈছোঁ তেখেতে ট্ৰাষ্টৰ পৰা এই ফাৰ্মাৰ্ছখিনিক লৈ আনিছে বাইদেউ কেনেকুৱা কি ক'ব আমাৰ ইয়াতে আহি কেনেকুৱা লাগে খুবেই ভাল লাগিছে তাৰপিছতে আমাৰ যুৱক আছে এখেতে ক'ব মনোভাৱ নমস্কাৰ মোৰ নাম শ্ৰী দীপেন মেলি মই আহিছোঁ আপোনাৰ ধেমাজি জিলা মাছখোৱা বেঙেনাগড়ৰ পৰা আজি এই অনুষ্ঠানটো পাই আৰু আমাৰ
ৰজত পাৰুলে ছাৰে আমাক সময় দিয়াৰ কাৰণে প্লাছ আৰু আপোনাৰ ৰজত ছাৰৰ যোনটো আপোনাৰ আইডিয়া দিছিলে এই আইডিয়াটো আমি পোৱাৰ কাৰণে বহুত এক্সাইটেড হৈ গৈছোঁ সেইটোৱে মই ক'ব বিচাৰোঁ ধন্যবাদ তেখেতৰ মনোযোগৰ কাৰণে আমাৰ এগৰাকী বাইদেউ আহিছে বাইদেউৰ নামটো ক'ব মই ধেমাজি জিলা বৰলনি নগাঁও দেওঘৰবাৰী মই এতিয়া এইটো ট্ৰেইনিং লৈ এতিয়া বাগান ফাৰ্মলৈ আহিলোঁ ফাৰ্মত এতিয়া নেমু আম গছ বহুত হেৰি মাছৰ পোনা পোহা প্ৰজেক্ট সেইবোৰ চালোঁ চাই পিনি এতিয়া নিজে অকণমান এইটো কাম কৰিম বুলি মনতে ভাবি ইয়াত আহি প্ৰস্তুত হ'ব। কৃষক বন্ধুসকল আমাৰ ৰজালি কৃষি ফাৰ্মৰ এইটোৱে আমাৰ উদ্দেশ্য যে আমি যাতে ফাৰ্মাৰবিলাকক অনুপ্ৰেৰণা কৰিব পাৰোঁ কৰ্ম সংস্কৃতিৰ জৰিয়তে গতিকে আমি সেই উদ্দেশ্যে কাম কৰি গৈ আছোঁ আপোনালোকে আমাৰ ভিডিঅ' চাই থাকিব আৰু পৰৱৰ্তী বিভিন্ন ভিডিঅ' আপোনালোকলৈ আমি আগবঢ়াই থাকিম ধন্যবাদ জয় আপুনি কল কৰিব দেই।